পাহৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। বৰ্তমান সময়ত ভাৰত চিচিলৰ কূটনৈতিক সম্পৰ্কৰ 50টা বছৰ সম্পূৰ্ণ হৈছে। কি চুক্তিত আচলতে স্বাক্ষৰ কৰিছে দুই ৰাষ্ট্ৰই? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চিচিল ভ্ৰমণত কি নতুন চুক্তি স্বাক্ষৰিত হৈছে জনাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, ভাৰত চিচিলৰ কূটনৈতিক সম্পৰ্কৰ 50 বছৰ সম্পূৰ্ণ হৈছে। কি চুক্তিৰ স্বাক্ষৰ কৰিলে দুই ৰাষ্ট্ৰই? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চিচেলৰ যি ভ্ৰমণ কাৰ্যসূচী, সেই ভ্ৰমণ কাৰ্যসূচীত ভাৰত চিচিলে সম্পৰ্কলৈ নতুন মাত্ৰা গতি কৰিছে। 50 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে স্মাৰক উন্মোচন কৰা হৈছে আৰু চিচিললৈ দ্ৰুত তহলদাৰী বিমান, ইউটিলিটি বাহন, এম্বুলেন্স, চাউল আৰু চিমেণ্ট আগবঢ়াইছে ভাৰতে। এই মুহূৰ্তত জনাইছোঁ UPI ডিজিটেল পেমেণ্ট প্ৰত্যৰ্পণ, মহাকাশ, স্বাস্থ্য, সামুদ্ৰিক সহযোগিতা আৰু কূটনৈতিক প্ৰশিক্ষণকে ধৰি একাধিক বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছে। ভাৰতৰ সহায়ত গঢ়ি উঠিব নতুন চিচেলত ৰাষ্ট্ৰীয় চিকিৎসালয়। আমি জনাই আছোঁ এই মুহূৰ্তত পশ্চিম এছিয়াৰ সংকটৰ প্ৰভাৱ আৰু আন্তঃগাঁথনি উন্নয়নক লৈও বৃহৎ আলোচনা হৈছে। দুই দেশৰ উচ্চ পৰ্যায়ৰ আলোচনা হৈছে মধ্যপ্ৰাচ্যত যি যুদ্ধৰ বিভীষিকা চলি আছে সেই বিষয়ে। ভাৰত চিচিলৰ যিহেতু আজি 50টা বছৰ সম্পূৰ্ণ হৈছে, সম্পৰ্কৰ কূটনৈতিক সম্পৰ্কৰ 50টা বছৰ অতিক্ৰম কৰিছে আৰু বৰ্তমান সময়ত প্ৰধানমন্ত্ৰী যিহেতু চিচিল ভ্ৰমণত আছে, গতিকে এই ভ্ৰমণত ভালে সংখ্যক চুক্তি স্বাক্ষৰ কৰিছে দুই ৰাষ্ট্ৰই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চিচিলি ভ্ৰমণ কালত পশ্চিম এছিয়াৰ সংকটৰ বাবে দেশখনে সন্মুখীন হোৱা আন্তঃগাঁথনিৰ প্ৰত্যাহ্বানৰ বিষয়ে বৃহৎভাৱে আলোচনা কৰিছে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰমেনিৰ সৈতে আনুষ্ঠানিক আলোচনাত মিলিত হৈছে। দ্ৰুত তহলদাৰী বিমান আৰু ইউটিলিটি বাহনৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চিচিলি ভ্ৰমণ কালত পশ্চিম এছিয়াৰ সংকটৰ বাবে দেশখনে সন্মুখীন হোৱা আন্তঃগাঁথনিৰ প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰা হৈছে। স্বাস্থ্য খণ্ডত চলি থকা সহযোগিতাৰ অংশ হিচাপে চিচিলত জনস্বাস্থ্য সেৱা আৰু জৰুৰীকালীন চিকিৎসা সেৱা শক্তিশালী কৰাৰ বাবে 6খন এম্বুলেন্স প্ৰথম প্ৰেৰণ কৰা হৈছে ভাৰতৰ ফালৰ পৰা। চিচিলক প্ৰদান কৰা উন্নয়নমূলক সাহায্যৰ ভিতৰত আছিল চিচিলৰ চৰকাৰক এখন দ্ৰুত তহলদাৰী বিমান, চিচিলিৰ প্ৰতিৰক্ষা বাহিনীক 10খন ইউটিলিটি বাহন আৰু লেজাৰ ৰেডিয়েল শ্ৰেণীৰ নাৱৰ 5টা ছেট প্ৰদান কৰিছে ভাৰতে। চিচিলি চৰকাৰক 6খন এম্বুলেন্স, লগতে 500 মেট্ৰিক চাউল আৰু 8,500 মেট্ৰিক চিমেণ্ট প্ৰদান কৰিছে আন্তঃগাঁথনিৰ বাবে। ভাৰত আৰু চিচিলৰ কূটনৈতিক সম্পৰ্কৰ 50টা বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে স্মাৰক উন্মোচন কৰা হৈছে। পেছাদাৰী আৰু কাৰিকৰী শিক্ষা কেন্দ্ৰৰ বাবে ভাৰ্চুৱেল ভূমি পূজন অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে আৰু চিচিলৰ কোষ্ট গাৰ্ডৰ বাবে PS জোৰষ্টাৰৰ মেৰামতিৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। আমি জনাইছোঁ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব, যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চিচিল ভ্ৰমণত আছিল আৰু 50টা বছৰ সম্পূৰ্ণ হৈছে ভাৰত চিচিলৰ কূটনৈতিক সম্পৰ্ক আৰু এই সম্পৰ্কত বহুকেইটা আচলতে গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰা হৈছে, বুজাবুজি হৈছে। কি চুক্তিত স্বাক্ষৰ কৰিলে যদি কওঁ, ভাৰতে চিচিলৰ যি সম্পৰ্ক, সেই সম্পৰ্কৰ নতুন মাত্ৰালৈ লৈ গৈছে আৰু 50 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে স্মাৰক উন্মোচন হৈছে। আমি দেখুৱাইছোঁ কিছু ফটো প্লেটৰ সহায়ত আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। চিচেললৈ দ্ৰুত তহলদাৰী বিমান, ইউটিলিটি বাহন, এম্বুলেন্স আৰু বহু আচলতে বৃহৎ পৰিমাণৰ চাউল আৰু চিমেণ্ট আগবঢ়াইছে ভাৰতে। UPI ডিজিটেল পেমেণ্ট প্ৰত্যৰ্পণ, মহাকাশ, স্বাস্থ্য, সামুদ্ৰিক সহযোগিতা কৰিছে ভাৰতে আৰু কূটনৈতিক প্ৰশিক্ষণকে ধৰি একাধিক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে চিচিল আৰু ভাৰতৰ মাজত। ভাৰতৰ সহায়ত গঢ়ি উঠিব নতুন চিচেলছ ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু পশ্চিম এছিয়াৰ সংকটৰ প্ৰভাৱ আৰু আন্তঃগাঁথনি উন্নয়নক লৈও বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু দুয়ো দেশৰ উচ্চ পৰ্যায়ৰ আলোচনাত ভাৰত আৰু চিচিলৰ যি কূটনৈতিক সম্পৰ্ক, এই সম্পৰ্ক
নতুন মাত্ৰা পাব বুলি আশা কৰিছে দুয়োখন ৰাষ্ট্ৰৰ মুৰব্বীয়ে।